এফালে বিসিসিআইয়ে মহেন্দ্ৰ সিং ধোনীক বৃহৎ সন্মান প্ৰদান কৰিলে, কিন্তু আনফালে সূৰ্যকুমাৰ যাদৱে ভাৰতীয় ক্ৰিকেটৰ চিন্তা বঢ়ালে। হয়, আপোনালোকে ঠিকেই শুনি আছে। মহেন্দ্ৰ সিং ধোনীক ডাঙৰ সন্মান বিসিসিআইয়ে কিছু সময়ৰ আগতে প্ৰদান কৰিছে। তাৰ লগতে সূৰ্যকুমাৰ যাদৱে আমাৰ ভাৰতীয় দলৰ বাবে এটা বেয়া খবৰ আনিছে আৰু গোটেইকেইটা খবৰৰ ওপৰতে আপোনালোকৰ আগত এই ভিডিঅ'টোতে মই কথা পাতিবলৈ গৈ আছোঁ। কিন্তু তাৰ আগতে আপোনালোকে এটা কাম কৰিব, যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো পটাপট ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, লগতে ভিডিঅ'টো এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব। গতিকে বলক এতিয়া আমি আজিৰ ভিডিঅ'টোৰ মূল বিষয়টোলৈ আগবাঢ়ো। বন্ধুসকল, আপোনালোকে হয়তো জানেই যে আমাৰ মহেন্দ্ৰ সিং ধোনীয়ে বহুদিন হৈ গ'ল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক চিৰবিদায় জনালে, কিন্তু এইবাৰ তেখেতে যিটো চোলা পিন্ধিছিল, তেখেতে যিটো জাৰ্চি পিন্ধিছিল, সেই জাৰ্চিটো সংৰক্ষণ কৰিবলৈ বিসিসিআই আগবাঢ়িছে। মানে ৭ নম্বৰ জাৰ্চিটো এতিয়া কোনো ভাৰতীয় ক্ৰিকেটাৰে আহিবলগীয়া সময়ত পিন্ধিব নোৱাৰিব। তেখেতৰ জাৰ্চিটোক সন্মান জনাই এই বৃহৎ সন্মান বিসিসিআইৰ ফালৰ পৰা প্ৰদান কৰিছে বুলি ক'ব লাগিব। আৰু ধোনীয়ে আমাৰ ভাৰতীয় দলৰ বাবে যিখিনি কৰি থৈ গৈছে, সেই সকলোবিলাক অৱদানৰ বাবে এই বৃহৎ সিদ্ধান্ত বিসিসিআইৰ ফালৰ পৰা গ্ৰহণ কৰিছে। ইয়াৰ আগতে শচীন তেণ্ডুলকাৰেও যিটো চোলা পিন্ধিছিল, প্ৰায় 10 নম্বৰৰ তেওঁ চোলা পিন্ধিছিল, সেই জাৰ্চিটোও বিসিসিআইৰ ফালৰ পৰা সংৰক্ষণ কৰিছে। তাৰ পাছতে এতিয়া মহেন্দ্ৰ সিং ধোনীকো এই বৃহৎ সন্মান জনাই ৭ নম্বৰ জাৰ্চিটো সংৰক্ষণ কৰিবলৈ বিসিসিআই আগবাঢ়িছে। ইয়াৰ পাছতেই সূৰ্যকুমাৰ যাদৱে আমাৰ ভাৰতীয় ক্ৰিকেটৰ চিন্তা বঢ়াইছে বুলি ক'লেও বেয়া নহ'ব। আৰু আমি দেখিছিলোঁ যে দক্ষিণ আফ্ৰিকাৰ লগত কিছু সময়ৰ আগতেই বা কেইটামান ঘণ্টাৰ আগতেই তৃতীয়খন T20 মেচ অনুষ্ঠিত হৈ গৈছে আৰু সেই খেলখনতেই আমাৰ সূৰ্যকুমাৰ যাদৱ আঘাতপ্ৰাপ্ত হোৱা দেখা গৈছিল। তেখেতৰ ভৰিটো অলপ পিছল খাই যোৱা দেখা গৈছিল আৰু যি খবৰ আহিছে, যি আপডেট আহিছে, সেই খবৰ অনুসৰি সূৰ্যকুমাৰ যাদৱে বহুদিন হয়তো ক্ৰিকেট খেলিব নোৱাৰিব। বাৰু এতিয়া এইবিলাক কথা কোৱাটো সম্ভৱ নহয় বাৰু, কাৰণ NCAত যাব সূৰ্যকুমাৰ যাদৱ, তাৰ পৰা কি খবৰ আহে সেইটোহে দেখাটো লক্ষণীয় হ'ব। কিন্তু আপোনালোকে ধৰি ল'ব পাৰে যে সূৰ্যকুমাৰ যাদৱ কমেও 1 মাহ বা 2 মাহৰ বাবে খেলৰ পৰা দূৰত থাকিব। যিদৰে তেখেত আঘাতপ্ৰাপ্ত হৈছে, ঠিক সেইদৰে হাৰ্দিক পাণ্ডিয়াও কিছু দিনৰ আগতে আঘাতপ্ৰাপ্ত হৈ প্ৰায় বহু দিনৰ বাবে খেলৰ পৰা তেখেত এতিয়া দূৰতে আছে, আহিবই পৰা নাই। ইয়াৰ লগতে পৃথিৱী শ্ব নামৰ এজন খেলুৱৈও আমাৰ ভাৰতীয় ক্ৰিকেটাৰে হয়, তেখেতো আঘাতপ্ৰাপ্ত হৈছিল। ঠিক সূৰ্যকুমাৰ যাদৱ কালি যেনেকৈ দুখ পাইছিল, তেনেকৈ আঘাতপ্ৰাপ্ত হোৱাৰ পাছতে বহুদিন তেওঁ খেলিব পৰা নাছিল। আৰু এতিয়া সূৰ্যকুমাৰ যাদৱৰো একেই কেছ, আৰু হয়তো 1 মাহো তেখেতৰ লাগিব পাৰে বা 20-25 দিনটো লাগি যাব তেখেত সম্পূৰ্ণৰূপে ফিট হৈ উঠিবলৈ। গতিকে এইটো এটা বেয়া খবৰ বুলি ক'ব লাগিব। আৰু ইয়াৰ ওপৰত মই নিশ্চিতভাৱে আপোনালোকক খবৰ জনাই থাকিম। সূৰ্যকুমাৰ যাদৱৰ ফিটনেছৰ ওপৰত আপোনালোকক মই আপডেট দি যাম। ইয়াৰ লগতে আৰু এটা খবৰ আপোনালোকক মই জনাই দিব বিচাৰিছোঁ যে মহম্মদ ছামীকো বিসিসিআই অৰ্থাৎ ভাৰত চৰকাৰৰ ফালৰ পৰাও এটা বৃহৎ সন্মান দিবলৈ জোৰ-জা কৰি আছে। আৰু অৰ্জুনা এৱাৰ্ডৰ বাবে মহম্মদ ছামীৰ নাম বিসিসিআইৰ ফালৰ পৰা মনোনীত কৰিছে, আৰু এইটো এটাও ভাল খবৰ বুলি ক'ব লাগিব। আৰু আজিৰ দিনটোত ওলাই অহা এইকেইটাই আছিল ডাঙৰ খবৰ। আপোনালোকক মই গোটেইকেইটা খবৰে জনাই দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ এই ভিডিঅ'টো বা পডকাষ্টটো চাই আপোনালোকে নিশ্চিতভাৱে অকণমান হ'লেও উপকৃত হ'ল। অশেষ ধন্যবাদ এই ভিডিঅ'টো বা পডকাষ্টটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে।